ঐ উলিয়া খুমুৱাই বৰশী পুঙা পুঠি নুখলি হনাই আজিকালি ছোৱালী প্ৰেম প্ৰীতি দুদিনতে আমুৱাই মই মৰিছো উত্তেজেদি ফালি হাজৰ বটল তুলি লৈ আজিকালি ডেকাই প্ৰেম বুলিলে বুকুৰ মাজত বিচাৰে লিলি মাই বাপে দিয়ে মই তোক মাৰ কিয়নি দিয়ে ঐ দেখাই শুনাই নহওঁ বেয়া চৰিত্ৰ নহ'লে তেৰা মাহিয়াৰ ঘৰলে কেতিয়াকে যাবি জোন যাম মানে যাওঁৱে আৰু বুলু মাহিয়াৰটো একমাত্ৰ মাহিয়াৰ তাকো যাবি বহুত দিনৰ মূৰত অ জোন বৰা চাউল দুটামানকে লৈ যা নহ'লে আন আকৌ ভালে কথা তেৰি সে পামটো দেখোন কমিয়ে গৈ থাকে টিপটোকে সলনি কৰিব লাগিব নেকি মোৰ আৰু এখন মন্দিৰৰ সাগৰটো দৰেহে গৰাকী বুলিবলৈতো নায়েই বুজিছা জোন সেইজনী বুলু মাহিয়াৰ অকল মাহিয়াৰে নহয় খাইলাখ মা তোৰতো সৰু কালচোৱা সেইজনী মাহিয়াৰ কোলাতেই হ'ব হ'ব জানো নহয় ঐ ৰঙালাও দুটামানো নিবি নেকি খেতি খোলা নথকা মানুহ সেইটোনো মোক সুধিব লাগেনে গৈ হলে পামগে নেপাম ক'ব পৰা নাই দেই মহাৰে কম মৰমীয়াল মানুহ নে জীয়ৰী কালত আমাক কম ফুৰালে চাইকেলত বহুৱাই বহুৱাই চাৰ্কাছ দেখুওৱা থিয়েটাৰ দেখুওৱা আমাক হ'বলা নহয় মোকতো এতিয়াও সৰু ল'ৰা বুলি ভাবে অ জোন ভীমকল দোৱা কিমানো লৈ যা নহ'লে মোৰ চাইকেলখন কিটা এছমডেলৰ ট্ৰাক বুলি ভাবিছ নেকি একো নহয় দে পাৰিবি অ তেৰি কথাবোৰ ক'লে বুজি নাপায় এখন চাইকেলত ইমানবোৰ বস্তু নিয়া মুখৰ কথা এনেই চকাৰ পাম যাওঁ অজুন হ ল ঐ মা তই ভীমকলৰ কথাহে কৈছিলি নাৰিকল আৰু কাছকলো দিলি যে একো নহয় অ চাইকেলতহে লমি যাব এয়া আকৌ কি এয়া সেই মাহীয়ে আৰু অনিতালে বুলি বোৱা চাদৰ দুখন আৰু মহাৰলে চেলেং চাদৰ এখন দিছো একো নহয় দে মোনাটোতহে সোমাই যাব অজুন ৰচন তেৰিকা দিলে ন আকৌ পিছফালৰ পৰা মাতাল মাতি এয়া আকৌ কি পালেং শাকৰ গুটি আৰু বাবৰি গুটি অলপ দিছো অ একো নহয় দে অ পকেটতে সোমাই যাব এইবোৰ নিয়া দেখিলে তোৰ মহাৰাজে কিমান ভাল পাব কিয় বেয়া পাম প্ৰভু ঈশ্বৰ কোনোবাই নিমন্ত্ৰণ কৰিলে বেয়া পায়নে কৃষ্ণ নাজানো ৰাতি নাম সেৱা সাক্ষাৎ বৈকুণ্ঠপুৰীৰ দৰে
দিনত হ'লে SP চাহাবৰ ডিউটি, ৰাতি হ'লে প্ৰভু ভগৱান, এফালে OC চাহাব আৰু আনফালে গুৰুজনাৰ কৃপাতেই কোনো ৰকম চলি আছো আৰু। কৃষ্ণ কৃষ্ণ। পাৰিলে সোনকালে যাব বাপ, নামভাগ দিয়াৰ কথা আছে নহয়। যাম SP চাহাবৰ শপত। আজিকালি মই মানুহটো কৃষ্ণ চিন্তাতে মজি থাকো। কৃষ্ণ কিয়? চুৰ ডকাইতৰ চিন্তা? নক'ব বাপ, সেই অসুৰ ৰাক্ষসনৰ কথা নক'ব। ৰিটায়াৰ হ'বলৈ আৰু 3 মাহে বাকী আছে। অ' হয় নেকি বাপ? তেনেহ'লে মই আহোঁ। কৃষ্ণ। হেৰা, এই মোনাটোতে ধুতি চেলেং আৰু গামোচাখন ভৰাই দিয়াচোন। ডিউটি বা বাহে বাহে মই নামসৰা ভাগলৈ যাম। সাত্বিকভাৱে দিবা আকৌ দেই। কৃষ্ণ। গোটেই ৰাতিটো ভাবি থাকোঁতে গ'ল জাননে, টোপনিয়েই নাহিল। মই কিন্তু টোপনি ক্ষতি কৰিব নোৱাৰো দেই। হেৰি ভিংকু এনেকে থাকি আছো নহয়। ল বচা ভিংকল, এতিয়া বুজাবও নোৱাৰো নহয়। আবা আবা ঐ তৃষ্ণা, আজি MIL ক্লাছটো কৰিবিনে নাই? বাপৰে বাপ, তই যে কি কথা কৱ নহয়। যেনে তেনে মেজৰ ক্লাছ 2টা কৰি ফুটি দিম। ঐ তই কিন্তু মোৰ লগত যাব লাগিব দেই। মোৰ কিন্তু MIL ক্লাছকেইটা কৰিব মন আছে জানো। নতুন ছাৰজনে যে ইমান বঢ়িয়া পঢ়ায়। নহ'ব দেই, আজি মোৰ শান্তুৰ বাৰ্থডে। তইতো জানই মোৰ জীৱনত যদি কোনোবা আছে কেৱল শান্তুৱে আছে। সিয়ে মোৰ জীৱনৰ সকলো। ভাগ্যৱতী ছোৱালীৰ কথাই বেলেগ ভাই। হ'ব দে, কাট মাৰিব নালাগে। তোকে অনিতাকেতো সি কালিয়ে মাতিলে নহয়। ঐ শুন, সোনকালে ওলাবি দেই। কেক আকৌ মইহে কাটিম। চাচোন সময়টো কেনেকৈ মিলাব পাৰোঁ। যা, ঘড়ীটো দেখোন বন্ধ হৈ থাকিল। চাচোন কেইটা পাইছে। শান্তুৰ বাৰ্থডে চিন্তাত ঘড়ীটোকে পিন্ধিবলৈ পাহৰিলো নহয়। টেনশ্যন সঁচাকৈয়ে বৰ বেয়া বস্তু দেই। কাক সুধো এতিয়া? যা, এইখিনিতে যিকেইজন মানুহ আছে তাকো বুবা, কথাই ক'ব নোৱাৰে দেখোন। ইংগিতেৰে সোধ আকৌ। এজনী বুবা দেখোন। ৰাতিপুৱা পৰা কাম চাইছিলো। একোৱে বুজি পোৱা নাই নহয়। মই হ'বলা কিবা বুজি পাইছো। ঐ কেইটা বজা দেখিলি? 11:10। বেচেৰা ইমান ধুনীয়া ল'ৰাটো, তাৰ ভাগ্যখন চাচোন। মুখেৰে মাত এষাৰো মাতিব নোৱাৰে। বেলেগ ল'ৰাৰ কথা মোৰ আগত নকবি দেই। শান্তুৰ বাহিৰে যে বেলেগ ল'ৰাৰ কথা মই ভাবিবই নোৱাৰো। হাত জোকাৰিলে কিটো হ'ব? তুমিতো মুখেৰে মাতেই মাতিব নোৱাৰা।
এবাতি সাজতে কিনো হৰা দিলি ঘৰতো নবহে মন চুমনি বাৰীতে মুগা পুহিছিলং তাতো চোন নবহিল মন দুয়োৰে মনে গ'লে পাহাৰতে থাকিমগৈ পাহাৰত হৈ নগাৰ চাল নহ'লে আজিয়েই যাং তোৰ ঘৰলে মোলৈ তোক দিবনে মাৰকে বাৰ সুধি চাল তোৰে কলা ফুলে বুকু থানে খুচে মই যাং লাগে ও মহলা খুটিৰে বাপেৰে খেদিলে গাঁৱৰ বাহৰ তলিৰ মাজে দুয়োৰে মনে গ'লে পাহাৰতে থাকিমগৈ পাহাৰত হৈ নগাৰ চাল নহ'লে আজিয়েই যাং তোৰ ঘৰলে মোলৈ তোক দিবনে মাৰকে বাৰ সুধি চাল বাতি সাজতে কিনো হৰা দিলি ঘৰতো নবহে মন চুমনি বাৰীতে মুগা পুহিছিলং তাতো চোন নবহিল মন দুয়োৰে মনে গ'লে পাহাৰতে থাকিমগৈ পাহাৰত হৈ নগাৰ চাল উঠোতে নামোতে ঘনাই মন কৰিবি নগাৰো খবাহৰ চাল ও দেহাখন ও যাই লং থাকি উঠোতে নামোতে ঘনাই মন কৰিবি লাগে নগাৰো খবাহৰ চাল
ধেৎ তেৰিকা হালদাৰ ছাৰ শুনকচোন শুনকচোন চুপ হলদাৰ ছাৰ নহয় হলদাৰ বাপ একেই কথা একেই কথা কেনেকৈ একে কথা তহঁতে নাজানো নেকি আজিকালি মই কীৰ্তন ভক্ত হ'লো বুলি কৃষ্ণ এই হয় নেকি হয় নেকি কৃষ্ণ কৃষ্ণ হ'ব হ'ব এতিয়া কচোন ছেকেণ্ড ছাৰ আহি দেখোন আমাক ইয়াত ৰিক্সা ৰাখিবলৈ মানা কৰি থৈ গ'ল মানা কৰি থৈ গ'ল তেনেকুৱাটো হ'ব নালাগিছিল কৃষ্ণ আপুনিতো আমাৰ পৰা পইচা নিয়েই আছে ছেকেণ্ড ছাৰক ভাগ দিয়া নাই নেকি অঁ নাই নেকি যোৱা মাহত দিলি কৃষ্ণ ছাৰ নহয় মানে বাপ ছাৰ আপোনাকতো পইচা মই নিজ হাতে দি আহিছোঁ তেতিয়াহ'লে তহঁতে ৰিক্সা আৰু ইয়াত 3 দিন ৰাখিব পাৰিবি তাৰপিছত কিন্তু তহঁতে ৰিক্সা ইয়াৰ পৰা উঠাই নিব লাগিব এই আপুনি ছেকেণ্ড ছাৰক কৈ দিব এইকেইদিনৰ ৰিক্সাৰ পিছফালে এনেকৈ টঙনিয়াই থাকিব নালাগে টঙনিয়াই থাকিব নালাগে তাৰ আগতে তহঁতে মোক এটা কথা দিব লাগিব কি কথা অ' কি কথা মোক কোনোবাই ইয়াত বিচাৰি আহিলে মই ডিউটিত আছোঁ বুলি ক'ব লাগিব কিয় কৃষ্ণ মই সৌ আৰতে মানুহটো অকণমান সলনি হৈ আহোঁ কৃষ্ণ ওলাই আহৈ বস্তুবোৰ ধৰি আৰে জুন্দা তই তোক যে এনেকে ইমান মৰম লাগিছে নহয় অ' মা ঐ তই অলপ দেৰি এনেকে থাক হা মই মাক মাতি দিছো অ' মা চাইচোন কোন আহিছে ধেৎ তেৰিকা হেৰ মাহীটো অহালৈকে মই হাঁহি হাঁহি ৰৈ থাকিম নেকি সেই বাটতে চাইকেলৰ চকা ফুটিলে চাইকেলখন মাতিবলৈ দি বস্তুবোৰ কাণত লাদি লৈ আহিছো ৰ বেগেতে ইমানবোৰ বস্তু কলৈ আনিছ তহঁতৰ ঘৰলৈ সোমাইছো যেতিয়া তহঁতলৈকে আনিছো কোনে খাব তহঁতে খাবি ভালেই কৰিলি দে বাপৰে ইমানবোৰ কল দেউতাই দেখিলে ঘৰতে সকাম এটাই পাতি দিব ধেৎ কলেজত কি ক'বলৈ বহিছ কাঁচকল আৰু ভীমকলে সকাম পাতে নেকি তোক নহয় মই ক'ত কলৰ কথা কৈছো মই নাৰিকলৰ কথাহে কৈছো হ'ব হ'ব দে এইবোৰ খাই যদি শেষ হয় আৰু আছে এইটো আকৌ কি কিনো বকি থাক জানো মই হলে একো বুজি পোৱা নাই দেই সিঁচি দিবি হৈ যাব ছিঙি দিবি খাই দিবি গুটি কি গুটি বাবৰি আৰু পালেঙৰ গুটি আজি একেবাৰে ভাৰে ভেৰিয়ে আহিলি মাহিনা তোৰ যে কথা আৰু নহলে জানো মায়ে এৰা দিয়ে এইবোৰ আচলতে মাৰে বস্তু বাহানি পঠোৱা নাই নহয় মৰম চেনেহবোৰহে পঠিয়াইছে মাৰৰ খবৰ লোৱাই নাই নহয় ভালনে এক প্ৰকাৰৰ ভালেই প্ৰেছাৰৰ টেবলেট খাই আছে কেতিয়াবা পাহৰে সেইটোৱে বেয়া কথা জীৱনত কিছুমান এনেকুৱা বস্তু থাকে কেতিয়াও পাহৰিব নাপায় পাহৰিলেই বিপদ হয় নহয় 1 2 3 4 5 কি হলো জুন হা বিচাই ডাকিল নেকি নাই এনি আমাৰ ইয়াত বহুত বিচা আছে আজি তোকে বিচা মৰা ঔষধ আনিব দিব লাগিব যা মুখ হাত ধুই আগৈ জুন্দা পানী দিলো কলেজলৈ গৈ কেনেকুৱা লাগিছে দাদাহঁতৰ লগত চিনাকি হৈছ নাই আমাৰ সেইখন পথাৰত চিৰাল ভাত বৰষুণ পৰাই নাই দেখোন পৰিব পৰিব কিয় নপৰিব মই থাকোঁতে চিন্তা কিহৰ দৰকাৰ পৰিলে ভনী ৱাটাৰ ছাপ্লাই ব্যৱস্থা কৰি দিম তই চাহ তাহ খাই ল
মোৰ তোৰ লগত বহুত কথা আছে মহাদেৱ কতো ডিউটিৰ পৰা হয় নাই নেকি তই যে কথা ক আৰু দেউতা কি ডিউটিৰ পৰা এতিয়া আহিব নেকি অ' হেৰি হাৱালদাৰ ছাৰ বাপ হাৱালদাৰ অ' বাপ কৃষ্ণ ছাৰ মানে বাপ ছাৰ এইবোৰ কি হৈছে আমাক যে ছেকেণ্ড ছাৰ আহি আকৌ দম দি থৈ গ'ল দম দি থৈ গ'লহি যে নেটৱৰ্কৰ প্ৰব্লেম সকলো ঠিক হৈ যাব আপুনি কি কৰিবলৈ আছে কি কৰিবলৈ আছে হেৰি আমি অসমীয়া বুজিছে অসমীয়া ল'ৰা হৈ ৰিক্সা চলাই পেট প্ৰবৰ্তাই আছো পৰিয়াল পুহি আছো পইচা আপোনালোকক ৰেগুলাৰ দি আছো মাহিলী তাৰ পিছত এনেকে দিগদাৰ কৰি থাকিলে নহয় কথা বেয়া হৈ যাব কথা বেয়া হৈ যাব আমি অসমীয়া সুধাই নেৰো অ' নেৰো অ' কৃষ্ণ বাপ ছাৰ কওক কেতিয়া আপুনি ছেকেণ্ড ছাৰক কথাটো ক'ব কেতিয়া ক'ব কৃষ্ণ এইটো চান্সতে কিমান গালি পাৰিব লগা আছে পাৰি ল'ব পাই চৰকাৰী পোছাকত থাকিলে এইটো চান্স নাপাবি নহয় মানে এইটো সুবিধা নাপাবা বাপসকল কৃষ্ণ আপুনি ভণ্ড আপুনি এজন ভণ্ড কৃষ্ণ নহয় ভক্ত এই সাজযোৰত থাকিলে মই দিনে নিশাই শয়নে সপোনে আকাশে বতাহে মাটিয়ে বালিয়ে কেৱল তেৰাৰ চৰণ চিন্তিয়েই থাকোঁ শ্ৰৱণ কীৰ্তন কৰি থাকোঁ বাপসকল আহোঁ বাপসকল কৃষ্ণ অতিৰ ধন জন অতিৰ যৌৱন অতিৰ ইহ সংসাৰ আইঅ মানুহটোৱে ইমানখিনি কল দেখি কাক ক'ত দি শেষ কৰিব ঠিকনা নাই মাজনীকো দেখুৱাব নোৱাৰি পাই আইঅ এতিয়াতো কথাটো ক এতিয়া থাকক দে পিছত কম ন এতিয়াই ক এইবোৰ কথা পেটৰ ভিতৰত ভাত উতলা দি উতলি থকাটো বেয়া আজিকালি মোৰ বহুত ট্ৰেজেডি জানো জুন্দা বুজি পালো দে বুজি পালি কি বুজি পালি তোক চাগে কলেজৰ কোনোবা ল'ৰাই ভাল পায় মইহে তেওঁক ভাল পাওঁ নাম সঞ্জীৱ তেতিয়াহ'লে ল'ৰাটো চাগে তোক বৰ বেছি পাত্তা নিদিয়ে হয়নে কলেজৰ ক্লাছত তই ল'ৰাজনৰ ওচৰলৈ গৈ হাতত ধৰিব খোজ সি আঁতৰি যায় তেওঁৰ পিছে পিছে তই কেণ্টিনলৈ যাওঁ কেণ্টিনত তই তেওঁৰ ওচৰতে বহি চিঙৰাৰ গৰম আলু এটুকুৰা নাইবা ৰসগোল্লাৰ মিঠা মিঠা ৰস অকণমান কৌশলৰে তেওঁৰ চাৰ্ট বা পেটত লগাবলৈ খোজ হয়নে ইমান মৰম যাচিব খোজা পিছতো যদি তেওঁ তোৰ ওচৰৰ পৰা আঁতৰি কলেজ অন্য ছোৱালীৰ লগত বহি আড্ডা মাৰি থাকে হয় নহয় হয় হয় তই একদম ঠিক কৈছ জুন্দা ইয়াৰ পিছত এজনী নাৰীৰ চিৰন্তন নিৰ্ঘাত হাবুডু খাই তই কলেজৰ গেটৰ সন্মুখত থকা আজাৰজোপাৰ তলত নাইবা ৰত্ন চকীদাৰৰ ঘৰৰ পিছফালে থকা চিৰিজজোপাৰ তলত অকলে অকলে বহি থাক হয়নে তই এইবোৰ কথা কেনেকৈ জানিলি জুন্দা তোৰ কলেজৰ নোটবুকত ইকনমিক্স আৰু হিষ্ট্ৰী তথ্য ঠাইত দেখিবলৈ পোৱা যায় অবিনষ্ট দাড়িৰ চুলিৰে ভুবুকা এজন হলাৰ মোক নকবি আৰু একো নকবি জুন্দা নহ'লে মই চুপ নাকান্দিবি মাহিদৈ শুনিব এতিয়া মই কি কৰিম জুন্দা তাৰ কাৰণে যে মই ৰাতি ৰাতি একোৱে খাব নোৱাৰা হৈছো সব ঠিক হৈ যাব তই মোৰ একমাত্ৰ ভনী গতিকে তোৰ কথা মই চিন্তা নকৰিলে কোনে কৰিব এজনী আকৌ কি হ'ল চকু পানী উলিয়াইছে যে নাই 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 মাহিদৌ আচলতে মই বহুত দিনৰ আহিছো যে এই আকৌ দুখ লাগিছে
দুদিনমান থাকিছা আকৌ ভালে কথা এজনীৰো লগ এটা হ'ব ঐ মোৰ ল তই এতিয়াই গৈ বিছা মৰা ঔষধ এটা কিনি আন ঘৰখনত বিচাৰ উৎপাতত থাকিব নোৱাৰা অৱস্থা হৈছে আৰু 40 টকা বাচিব নহয় কোকা কোলা চৰ্বতৰ ডাঙৰ এটা লৈ আহিবিচোন এইজনীও মানে জুনৰ লগত এই চিনা জোক লগা দি লাগি থাকিব মানে অনবৰতে আৰে 50 টকাটো কি হ'ল কৰবাত পৰিল নেকি কি হলো জুন্দা হা নাই একো হোৱা নাই বল ও জুন্দা তই আকৌ মোৰ কথাটো নাপাহৰিবি দেই নাপাহৰ দুদিনমান থাকিম নহয় তই মাত্ৰ মোক ল'ৰাটো দেখুৱাই দিবি তই কথা কি কৰিবি দৰকাৰ পৰিলে দম দিম নালাগে দেই ধেত তেৰিকা নকলি দম মিছা দম দি হ'লেও তেওঁটোক ভাল পাতো কৰিমেই এই ভূপা ছোৱালীজনীৰ নামটো জনাৰ উপায় নাই নহয় জানিব পৰা হ'লে অইনটাকে সুধিব পাৰিলেহেঁতেন হাৱালদাৰ বাপ বাপ মানে কৃষ্ণ বাপ চা আহিলগে হয় আজি আৰু ডিউটি নকৰো বুইছা এবাহে ঘৰলৈকে যাওঁগৈ এপাক সোমাই যাওঁতেন ভাল আছিল ভাল বস্তু এভাগ আছে ভাল বস্তু এভাগ আছিল হেৰি আপোনাক এৰি আকৌ খাবলৈ বেয়াই লাগে নহয় ভকতৰ সংগ নুগুচ কদাপি মুখেতো আগুণ নাম কৃষ্ণ মাইদেউ বিছা মৰা ঔষধ পালিনে পালো দে এইটো ব্যৱহাৰ কেনেকে কৰেনো পানীত গুলি আৰু এইটো আপোনাৰ কোকা কোলা বটল দে মাজনী ভিতৰতে আছে তই যা কৃষ্ণ এইবিধ প্ৰসাদ গ্ৰহণ কৰিবলৈ আজিকালি মই বৰ টান পাওঁ বাপ একো নহয় ভগৱানৰ প্ৰসাদ বুলিয়ে ধৰকচোন বাপ ধৰক মানে ধৰিলোৱে কৃষ্ণ এইবিধ প্ৰসাদ গ্ৰহণ কৰিলে ডিঙিটো খজতি একেবাৰে মৰি যায় বাপ প্ৰভু ঈশ্বৰ এয়া বা কিহৰ প্ৰসাদ মুৰ্গীৰ মাংস কৃষ্ণ শুন হেৰদুৰা ছাৰ মুৰ্গী মঙহ খুৱাই মোক নকৰিবি ব্যৱচাৰ তুৰন্তে লৈ যায় এই মঙহ
ৰৌ ৰৌ নৰকত মই পৰিব নোখোজো মঙহ খাই লৈ যোৱা বাপসকল কৃষ্ণ কৃষ্ণ চুন্দা আহিলে মই তোৰ কথাই ভাবি আছিলো জানো এইবোৰ কি কৰি আছ মনটো কিবা ভাল লগা নাই অ মোৰো মনটো কিবা ভাল লগা নাই বুজিছ কিয় এজনী ছোৱালীক দুবাৰ দেখা পালো অথচ ছোৱালী দেখিবলৈ কেনেকুৱা দেখিবলৈ মই মানে তোক ঠিক থেত্তেৰি বুজাব পৰা নাই ইণ্টাৰেষ্টিং কচোন ক ছোৱালীজনীৰ কথা ক তাইৰ এটা সুন্দৰ লাহি শৰীৰ আছে এযোৰ মৰম লগা চকু আছে মুখত লাগি থকা এটা মিচিকিয়া হাঁহি আছে কি হ'ল জুন্দা কিন্তু তাইৰ মুখত ভাষা নাই তাৰ মানে তাই বোবা বাপৰে তোক কিন্তু মানি গৈছো বাৰ্থডে আছিল চান্তুৰ কিন্তু কেক কাটিলি তই গিফ্ট দিলো আমি কিন্তু আটাইতকৈ ধুনীয়া গিফ্টটো পালি তই তাকো বাৰ্থডে বয় চান্তুৰ পৰা আৰে তই মোক কি বুলি ভাবিছ চান্তুক মই এনেকে হাতৰ মুঠিত থৈ দিছো জানো দেউতা তুমি আকৌ কেনি যোৱা ভগৱন্তৰ চিন্তাত নিজৰ ঘৰখনকে পাহৰি আছিলো অ কৃষ্ণ তহঁতৰ ভাল নহয় মাজনী মাৰ ভালে আছে তহঁতক বহুত সময় দেখা নাই নহয় কৃষ্ণ তুমি আমাৰ ভাল বেয়াৰ কথা সুধিব নালাগে প্ৰথমে চোৱাচোন এইজন কোন আহিছে মহাদেৱ মোক চিনি পাইছে জোন দে তেই মই মনেই কৰা নাছিলো চাওঁ চাওঁ ঐ ঐ ঐ ভগৱন্তৰ প্ৰসাদ অকণ আহিছো দুটাই খাই বিয়া অ বোলো হেৰা অ শুনিছানে বোলো হেৰা অ বোলো হেৰা শুনিছানে অ অলপ ওলাই আহাচোন অ ভগৱন্তৰ প্ৰসাদ কেইটামান আনিছো ইহঁতকেইটা কৰি দিয়া অ আহিলে প্ৰসাদ কেইটামান সৰহকে আনিছেনে ভগৱন্তৰ প্ৰসাদ কি পূজাৰ আগতে পৰা মুৰ্গীয়ে বনাজ বুলি ভাবিছ নেকি ৰাতি দালি কৰি খালোহেঁতেন আকৌ তোমাৰ যে আৰু জুতি দেই হেৰা আলহী খুদা ভাত খুৱাবা হ'ব হ'ব সকামত বহি গোটেই মানুহটো একেবাৰে লেতেৰা হৈ আহিছে উঠক যাওক গাটো ধুই আহক যাওক উঠক আকৌ হেৰা কি কথা ক'লা কি কথা ক'লা কি কথা ক'লা হে মানুহজনে কি কথা ক'লা মোক হে সকামলৈ গৈ মই কি লেতেৰা হৈ আহিছো হ'ব হ'ব যাওক যাওক এতিয়া মোক বুজাব নালাগে হাতকে গাটো ধুই আহক কৃষ্ণ কেইটামান লুকুৱাই থোৱাই ভাল একেলগে উলিয়াই দিলে গোটেই সোপা খাই শেষ কৰিব আজোন অনিতা প্ৰসাদ আনিছো অ ইহঁতকেইটা কেনে গ'ল আকৌ এইমাত্ৰ এইখিনিতে আছিলে ভালে হৈছে ল'ৰাটোৰ নাম কি বুলি কৈছিলি সঞ্জীৱ ঘৰ ক'ত নাজানো তেতিয়াহ'লে তাক এতিয়া ক'ত বিচাৰি উলিয়াম এইখিনিৰে পিছু এটাত আবেলি আবেলি বহি থাকে বোলে ঠিক আছে দে কোনটো পিছুটো মুখত তই বাইকখন ওচৰত ৰচোন মই তাক মাতি আনিছোঁ বাইকৰ ওচৰতনো কিয় অলপ আগলৈ যাওঁ পূৰ্বক বাইকৰ ওচৰত থাকিলে আমাৰ বাইক বুলি ভাবিব আৰু বাইক থাকিলে দম দিবলৈ ভাল বুজিলি নেকি হ'ব দে সৌৰা ভাইটি
চাওঁ এফালে আহচোন ভাইটি তুমি ছোৱালীজনী চিনি পোৱা পাওঁ দাদা আমাৰ কলেজতে পঢ়ে এই মোৰ ভণ্টি কিন্তু এইবোৰ কি শুনিছোঁ মই কি কথা দাদা বিশ্বাস কৰক মই আজিলৈকে কলেজত কোনো ছোৱালীক মাতিয়ে পোৱা নাই এইটোৱেতো গণ্ডগোল এই তোমাক ভাল পায় হয়নে তাইক তুমি কিয় ভাল পাব নোৱাৰা মই নোৱাৰো দাদা ঘৰত মাহঁতে গালি দিব তুমি পাৰিব লাগিব এজনী ছোৱালীক ভাল পোৱাৰ দৰে এটা সাধাৰণ কাম যদি কৰিব নোৱাৰা তেন্তে তুমি জীয়াই আছা কিয়হে মই তোমাক সাৱধান কৰি দিছোঁ কালিলৈ তোমালোক দুটাই কলেজৰ কেণ্টিনত একেলগে বহি চাহ খাব লাগিব বুজিলা বুজিলো দাদা এতিয়া অন্তিয়ালৈ চাই কোৱা আই লাভ ইউ আই লাভ ইউ এক্সকিউজ মি অকণমান চাবচোন দাদা মই এতিয়া যাওঁনে অনিতাও কোৱা মই এতিয়া যাওঁ দে অনিতা যোৱা লগ পাম আজিলৈ অভিযান শেষ অনিতা বল বল বেল দিবিল বল 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 মৰমৰ দাদা তোমাৰ ঘৰ ক'ত নাজানো তোমাৰ নামটোনো কি তাকো নাজানো তোমাৰ কথাবোৰ বা কেনেকুৱা সেইটোও নাজানো কিন্তু এইকেইদিন খাওঁতে শুওঁতে উঠোঁতে বহোঁতে তোমাৰ ছবিখনেই দেখি আছো তুমি মোৰ এই চিঠিৰ মাজতো আছা নেকি বাৰু কলা কচুৰ ঠাৰিৰে ঐ কানে খজুৱালো ঐ খজতি ঐ ধৰিলে কাণত ঐ চিঠি লিখি থাকোঁতে বাপেৰে দেখিলে কাটুক কয় মাৰিলে গালত বাদে চিঠি লিখি প্ৰেম কৰা এৰি দে বাদে চিঠি লিখি প্ৰেম কৰা এৰি দে চিঠি লিখি প্ৰেম কৰা আজি আৰু পুৰণা ধৰা পৰা মাৰ খোৱা কিমান যে যাতনা চিঠি লিখি প্ৰেম কৰা আজি আৰু পুৰণা ধৰা পৰা মাৰ খোৱা কিমান যে যাতনা যেনে তেনে মোবাইল দুটা কিনি লৈ প্ৰিপেড কাৰ্ড দুখন ভৰাই লৈ যেতিয়াই মন যায় কথা পাতিম কোনেও নজনাকৈ আৰু কিবা কিবি বহু কথা লাজ লাগে কবলৈ চাবলৈ মন গ'লে মোবাইলটো পিটিকি ফটো তুলিব পাৰিবি ফোন কৰিবলৈ চান্স নাপালে মেছেজ দিব পাৰিবি চাবলৈ মন গ'লে মোবাইলটো পিটিকি ফটো তুলিব পাৰিবি ফোন কৰিবলৈ চান্স নাপালে মেছেজ দিব পাৰিবি একেবাৰে নোৱাৰিলে হাই মিছ কল দুটা মাৰিবি গপলিয়াই হাজিৰ হ'ম
থপি থপি চিঠিখন হাতত লৈ বাথৰুমত সোমাই লৈ পঢ়িম গৈ বুকুৰ মাজত থলে জানো চাহ আমি যামি আখৰ মছে গৈয়ে কিতাপৰ মাজত থলে জানো চাহ কোনোবাই পাবো গৈ ভয় লাগে কোনোবাই পাবো গৈ বুলি ঐ ভণ্টিয়ে পালে বাৰু যেনে তেনে কৰি চকলেট খুৱাই ফুচুলাম মায়ে পালে বাৰু যেনে তেনে কৰি কান্দি বাদে চিঠি লিখি প্ৰেম কৰা এৰি দে বাদে চিঠি লিখি প্ৰেম কৰা এৰি দে চিঠি পত্ৰ দিবলৈ কোনোবা এটা লাগিব আজিকালি কোনেও কাকো বিশ্বাস কৰিব নোৱাৰে চিঠি পত্ৰ দিবলৈ কোনোবা এটা লাগিব আজিকালি কোনেও কাকো বিশ্বাস কৰিব নোৱাৰে ঘনে ঘনে তহঁতৰ ঘৰত গৈ কাষতে গা ঘেলাই বহিব গৈ মৰমৰ পৰশত জানো দেহা মোকে পাহৰি যাও গৈ ভয় লাগে মনতে সেইজনাৰ লগতে কিবা কিবি হ'ব গৈ বাদিম চিঠি লিখা কেনেকৈ পাহৰি বাদিম চিঠি লিখা কেনেকৈ পাহৰি কৈছো দেউতা চাহ কাপ দেখিছোন বাপেৰ হিমজু সম্বোধন কৰা চাচোন হলদাৰ বাপ কৃষ্ণ ৰাতিপুৱাই তহঁতি এইটো কি ওলাইছ আপোনাৰ মাহিলী উঠন নিদিলে আকৌ আমাৰহে বিপদ গ্ৰহণ কৰক বাপ ৰাতিপুৱাই মই এইটো গ্ৰহণ কৰিব নোৱাৰো নহয় কাণত ধৰ হাত কি পাৰ সাগৰ দৈৱ কি নন্দন পুৰায় মনৰ কাম ঐ ভকতৰ সং সদায়নো গুচক মুখে তুহু আগুনা
ভিতৰত অন্তে ভিতৰত আছে কৃষ্ণ 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 অনিতা অনিতা আরে তৰালি বাহ তোক আজি খুব ধুনীয়া লাগিছে দেই তো ওলোৱাই নাই কলৈ যা আজি কলেজ উইক আছে বুলি নাজানো ওলা ইছৰাম জুন্দাই সব বন্ধ কৰি দিলে জাননে কোন জুন্দা মোৰ জেঠাই ল'ৰাটো কালি আহিল তাৰ লগত লাগি থাকোতে সব পাহৰি গলো চাহ খাবি নেখাওঁ তই বেগেতে ওলা তৰালি শুনচোন আজি নহলে মই নাযাওঁ কালিলৈকে যাম এতিয়া আহ তোৰ লগত জুন্দাক চিনাকি কৰি দিম ক'ত আছে ৰুমতে আছে আহ আরে উঠিল হবলা জুন্না আহা জুন্না আই কি হল তো গা ধুছ নেকি কিবা কথা আছিল নেকি তোৰ লগত বান্ধৱী এজনীক চিনাকি কৰি দিবলৈ আনিছিলো অলপ বহিবলৈ দে মই গৈ আছো কি হল তই দুৱাৰ খুলিছ নেকি নহয় চাবোনটো দে সোনকালে আহ ঐ তোৰ জুন্দাৰ মাতটো কিন্তু বৰ ধুনীয়া অকল মাতটোৱে ধুনীয়া নহয় জুন্দাই খুব ধুনীয়া বিহু গাব জানে বিহু এটা শিকাই দিব কবি না কলেজ যুগত গাম হ'ব দে তই আবেলিকৈ আহিবি মই তাক কৈ থম ঠিক আছে মই এতিয়া যাওঁ তৃষ্ণা ৰৈ আছে নহয় যা ঐ ৰিক্সা ৰ অনিতা ইছৰাম দাদা তই 1 সেকেন্ডৰ কাৰণে মিছ কৰি দিলি জানো কি হলো মোৰ বান্ধৱী এজনী আহিছিল নহয় মাতটো শুনিছো দে কেনেকুৱা কুলিৰ দৰে তাই মিঠা মিঠা মাত একেবাৰেই নহয় দাদা তাই নহয় তোক এটা গান শিকাবলৈ কৈ থৈ গৈছে দিবিনে নাই মই আৰু ছোৱালী মানুহৰ জঞ্জাল মাৰিব নোৱাৰো দেই এনেতো জঞ্জাল মাৰোতে মাথাডাল গৰম হৈ আছে হ'ব তাই মোৰ আটাইতকৈ ভাল বান্ধৱী তই জাননে ঠিক আছে মুখত ঘূৰা কিম অলপ দে তোৰ বান্ধৱীক লগ কৰিব লাগিব নহয় আকৌ দুপৰীয়া মাছ কেইটামান আনিবিগে মাহীয়ে নলটেঙা আনি থৈছে মই আকৌ ডিউটিলৈ যাওঁ কৃষ্ণ হেয়া মোৰ পেণ্টটো লৈ আনাচোন মাইদেউ কি মাছ আনিম আমাৰ ইয়াত আকৌ চালানী মাছ সোপাহে পায় চালানী মানে ক'ৰবাৰ পৰা যে ট্ৰাকত আহে টেঙা খাব নোৱাৰি গোন্ধাই কি হলো জুন্দা তহঁতি এনেকুৱা মাছ নাখাৱ নেকি হেৰো আমাৰ ঘৰত ইমানবোৰ খাল বিল পুখুৰী থাকোতে চালানী মাছ নেখায় কেনেকৈ ধৰ সেইবোৰ ঐ এদিন তোৰ বান্ধৱীক লৈ আমাৰ গাঁৱলৈ ওলাবি কেনেকৈ মাছ ধৰে দেখুৱাই দিম তৃষ্ণা ৰচোন তৃষ্ণা ৰচোন শান্তয়ে মোক ইমান ঠকিব নালাগিছিলে তইহে তাক বেছি আপোন কৰি লৈছিলি এতিয়া কি হ'ল সিদিনা শিৱ মন্দিৰত একেলগে শপত খাইছিলো সি মোৰ মূৰত ফুল গুজি দিছিলে এইখিনিতে জানো কিন্তু আজি হ'ব দে ৰচোন তাৰ বাইকত আন ছোৱালী উঠাৰ কাৰণটো কিবা বিশেষ কাৰণ থাকিব পাৰে কিয় উঠাব আন ছোৱালী তাৰ ওপৰত কিবা মোৰ অধিকাৰ নাই নেকি হ'ব দে ঘৰলৈ বল উঠছোন চাচোন শান্তুৰ চিন্তাত নেখাই মই ক্ষীণাই গৈছো উঠিবই নোৱাৰো ৰিক্সা এতিয়াৰ পৰা খুজোঁতে সাৱধানে খুজিবি দেখিছ নহয় কি হ'ল তৃষ্ণা চাচোন সেইদিনাখন যে তই মই লগ পাইছিলো ল'ৰাটো হোৱা চাচোন ৰচোন এতিয়া নাকান্দিবি প্ৰথমতে ল'ৰাটো পাহবলৈ দে তাৰপিছত লাগিলে আকৌ কান্দিবি ৰচোন
তই এইবোৰ কথা মনৰ পৰা উলিয়াই পেলাচোন তাতকে আমি এতিয়া অনিতাহঁতৰ ঘৰলৈ যাম তাই দাদাক এজন আহিছে নহয় খুব ধুনীয়া গান গায় আমি কলেজ যুগৰ কাৰণে গান শিকিব পাৰিম কিন্তু মোক শান্তুৱে কিয় ঠকিব লাগে কচোন ৰচোন তই এইবোৰ কথা মনৰ পৰা উলিয়াই পেলাব পৰা নাই নেকি চুপ মনে থাকে বুলি কৈছে একদম মনে থাক ৰঙা নদীৰ পাৰতে শুনিলো পেপাৰে মা মুছে নাই ৰে পেপাৰে মা ও হাছতিৰ তামোলখন মুখতে ভৰাই লৈ ধপলিয়াই আহিলি ঐ কাকুকে নিদিলি মাত ও জোন জোনালী জাকৈ খালৈ বান্ধি লৈ ও জোন নালাগে মাছলৈ যাবলৈ ও জোন জোনালী সাপে সুপে ডাকিব গাত ও জোন জোনালী তোৰে অবিহনে আজৈ ও জোন জোনালী কোনেনো পতি দিয়াব কোনেনো পতি দিয়াব কোনে দিব অমাহাতৰ মাত পানী দিয়া পইতা ভাত পাতহ দিয়া না নাৰ মাছ পাতহ দিয়া না নাৰ মাছ পুৰা মাছৰ পিটিকালৈ পথাৰৰে মাজতে হালে হেনো বাইঠা থাকোতে হালে হেনো বাইঠা থাকোতে আচহলেৰে লুকুৱাই দিম হাতে মেলিহা হালধি নাখানি বিলা লাহৰি নাখানি বিলা লাহৰি চুলি মেলি নাখানি বিতেল ৰাতি বিহু চাবলৈ অকলে নাযাবি অকলে নাযাবি ডেকা ল'ৰাই পাতিব মেল মন মনৈ গৰু চাই গোহালি মন মনৈ ভালে কথা জিবি মন মনৈ আঁঠুৱা চাই মেলিবি ঠেং মন মনৈ ৰাতি দুপৰলৈ মন মনৈ বনাই নুফুৰিবি মন মনৈ কোনোবাই লগাব জেং বগাকৈ বগলি উৰে জোৰে পাতি পাখিতে পাখিতি লগাই মনতে ঐ ভাবিছো আনিমে তোক পলুৱাই আউসিৰে এনিশা চাই
দেহি হৈ ৰৌমাৰী বিলতে পলবাই থাকোঁতে ৰৌৱে নুখুন্দিয়ালে বুকুতৈ লাহৰি জ্বলনি পুৰণি থাকিব নোৱাৰি উশাহ ল'লে খুন্দিয়াই বুকুত বুকুতে চেনাইতি উজনি নামনি খদিয়া ধুবুৰি উৰে ৰাতি টোপনি উৰে ৰাতি টোপনি দিনা চমকত চাবলৈ নাচ মোৰে জান পতাপত বিজুলী নাচনি নাচ মোৰে জান পতাপত বৰদৈ চিলাৰু ধৰিয়ে নাচ মোৰে জান পতাপত ওলাই আমাৰ লগত ৰাতি বিহু পাতিবৰ হ'ল ৰাতি বিহু পাতিবৰ হ'ল ৰাতি বিহু পাতিবৰ হ'ল তৰালি তই সঁচাকৈ আনলা কি জাননে জোনা অথনিয়ে গ'ল এতিয়ালৈকে অহা নাই তই নহ'লে কাইলৈকে আহিবি দে কৃষ্ণা কি খবৰ শান্তিদা ভালনে ৰচোন নাকান্দিবি নাকান্দিবি বড়া এইবোৰ কি হৈ আছে কোন বড়ো ছাৰ আপুনি থাকোঁতে কেনেকৈ ইয়াত মাৰপিট লাগিবলৈ পালে কি কৰি আছিলে এটা লকিবই নোৱাৰিলোঁ নহয় ছাৰ গোটেই তৃতীয় বিশ্বযুদ্ধখন মূৰৰ ওপৰতে ঘটিল ছাৰ ডিউটি ফাইটি যাওক ঘৰে ঘৰে প্ৰসাদ খাই পৰকগৈ বৰ জোৰে ধমকি নিদিব ছাৰ ৰিটায়াৰ হ'বলৈ 3 মাহে বাকী আছে তেতিয়াহ'লে মৰামৰে কওঁ থানালৈ গৈ ছাছপেনশ্যনৰ অৰ্ডাৰটো লৈ আহিবগৈ ছাৰ ছাছপেনশ্যনৰ পিৰিয়ডটো আৰু 2 দিনমান বঢ়াই দিব নোৱাৰেনে বঢ়াই দিব লাগে হয় ছাৰ সকাম কেইটামান খাই একেবাৰে আজৰি হৈ ল'ম বুলি ভাবিছোঁ কি হয় ছাৰ বৰ জৰুৰী নাম সেৱা বাহিৰৰ ভকত বৈষ্ণৱ আহিব কৃষ্ণ নহ'ব বুলিছোঁ নহয় নহ'ব বৰ বুলিছোঁ তৰালি অহাৰ কথা আজি তই গান গাবই লাগিব আৰে নুবুজ কিয় মোৰ মাতটো বেয়া হৈ আছে তোক যি লাগে তাকে যোগাৰ কৰি দিম কিবা এটা খা না মনতে পৰা নাই নহয় ঠিক আছে দে তই হাৰমনিয়ামখনৰ বাহিৰটো আন অনিতা তৰালি আহিলা হয় খুৰী আলহী আছেনে আছে অনিতাও আছে কেতিয়াবা কিয় বাৰু মৰি যাও লাগে কেতিয়াবা কিয় বাৰু জান মৰি যাও লাগে নাজানো কিয় বাৰু হঠাতে জান জীয়াই থকাৰ আশা জাগে সাগৰ সিঁচি মানি পাবতো খোজা নাই আকাশত চাং পাতি থাকিব খোজা নাই সাগৰ সিঁচি মানি পাবতো খোজা নাই আকাশত চাং পাতি থাকিব খোজা নাই মাটিৰ মানুহ মাটিৰ মৰম বিচাৰি নাপালে সঁচা মৰম দিও প্ৰতিদান নাপালে মৰি যাও লাগে মোৰ
জানো মৰি যাওঁ লাগে সপোনেই নে দি থক আচলতে দি থকেই নেকি কেইবাদিনো একেলগে নপতা কথাবোৰ ভগৱানে একেলগে পাতিবলৈ সুযোগ এটা দিলে ও তাৰ মানে তহঁতি ইটোৱে সিটোক কথা নাপাতাকেই বুজি উঠিছিলো আমাৰ কাৰণে এইটো এটা ভাষাই আছিল নেকি ও তৰালি তেনেহলে তইও কাইলৈ আমাৰ লগত জুন্দাহাতৰ ঘৰলৈ ওলা তহঁতৰ পাতিবলগীয়া কথাবোৰ তাতে পাতিবগৈ পাৰিবি এইকেইটা লোৱা সোনকালে আহিবা হা কলেজ উইক আছে নহয় দুষ্ট ল'ৰা এতিয়াহে কথাবিলাক বুজিছে নোপোৱাৰ বেদনায় জান নোৱাৰে বুকু ভাঙিব পাই হেৰুৱাৰ বেদনায় জান তুজুৰ দৰে জ্বলিব যিজনে ভাঙিব সিজনে ভুগিব বুকু ভগা বেদনাই নিতে কন্দুৱাব যিজনে ভুগিব সিজনে বুজিব বুকু ভঙা বেদনাই নিতে কন্দুৱাব বুকুৰা পোনজনে চলনা কৰিলে হিয়াখন ভাঙি থৈ এৰি গুচি গ'লে মৰি যাওঁ লাগে মোৰ জানো মৰি যাওঁ লাগে দুখৰে চকুলো নহয় কাৰো লগৰীয়া সুখৰে হাঁহিও নহয় চিৰযুগমীয়া জীৱনটো দিনীয়া পাহৰি নাযাবি এৰি অহা খোজবোৰো উভতি নাচাবি জীৱনটো দিনীয়া পাহৰি নাযাবি এৰি অহা খোজবোৰো উভতি নাচাবি জনমিলে এদিন মৰণ জানো নাহিব আপোনবোৰ সকলো দূৰতে থাকিব সুখ দুখ লগতে যাব মোৰ জানো সুখ দুখ লগতে যাব সুখ দুখ লগতে যাব মোৰ জানৈ সুখ দুখ লগতে যাব সুখ দুখ লগতে যাব মোৰ জানৈ সুখ দুখ লগতে যাব ও তৰালি জুন্দাহাতৰ গাঁওখন বৰ ধুনীয়া নহয়নে বঢ়িয়া চাচোন ইমান ধুনীয়া পথাৰ সেউজীয়া গছ কহুৱা নেদেখিলে কল্পনাই কৰিব নোৱাৰি নহয়নে অইনটা তই নকওঁ কিয় এতিয়ালৈকে দেখোন মোৰ মাৰ বুকুৰ সেউজীয়া পথাৰখন তেওঁ দেখাই পোৱা নাই জোনে তো মাহীয়েকৰ ঘৰলৈ যাওঁতে ভীমকল কাচকলে লৈ গৈছিল ঘূৰি আহোঁতে লগতে কাক আনিলে এজনী বাৰু অনিতা ইজনী কোন এইখনেই আমাৰ ঘৰ জেঠাই দেউ
আছো লগতে কাক আনিলি ছোৱালী বুলি ভাবিলো ভাবা বোৱাৰী বুলি ভাবিলো ভাবা যোনে তাৰমানে মাহীয়েকৰ ঘৰ পৰা সুধাহাতে অহা নাই হ'ব এতিয়া সিহঁতে বহিব লৈচোন তৰালি আহা হা জেঠাই দিও এয়া তৰালি দেই হ'ব মাজনী উঠা এখনৰ আকৌ পাম কমিলে নহয় দুজনীকে ছোৱালী চাইকেলত উঠালে পাম নকমিবনে ৰুজে কথা আৰু মা ব'লা মাজনী ভিতৰলৈ ব'লা কিবা এটা খাই ল'বাগে খাই বৈ উঠি পথাৰৰ ফালে এপাক ফুৰিবলৈ যাবা গা মন একেবাৰে জোৰ পৰি যাব ব'লা এতিয়া ভিতৰলৈ ব'লা তৰালি মোৰে বুকু শুন পাহি হুহুৰি মাৰিলে ওলাই আহিবি আখুনৰ পথাৰত লুকাই লগে মানে নেদেখাকৈ প্ৰেমৰে লুকা চুৰি খেলিম দুয়ো সোণালী যৌৱনক যৌৱনৰ পীড়িতি নাই দুখে বুলি আইব পায়েও জানিব ধন খুনে ভৰি নোৱাৰিলেও মৰমেৰে উপচাই যোনে আদৰিব সারে হই উরুলি আই তাই কো শুনো এয়া বিয়ার
তৰালীৰ কাটিলে হাত চুৰিয়াৰ আগেৰে জোনে বান্ধি দিলে তৰালীৰ হেৰালে মা ঐ ত্ৰিশূলে পাঠাতত লৈ গেৰুৱা কাপোৰ পিন্ধি লৈ চাই থাকিবি চাই থাকিবি এদিন বাপেকেহে তোৰ ঘৰত সোমাবই ত্ৰিশূলে পাঠাতত লৈ গেৰুৱা কাপোৰ পিন্ধি লৈ চাই থাকিবি এদিন বাপেকেহে তোৰ ঘৰত সোমাবই চিনি নাপাই মাৰ বাপেৰে ভৰি দীঘল দি পৰিব আঠে বেঠে বৰ জীয়ৰী বিয়াৰ কথা সুধিব নিজৰ কথাকে বঢ়াই বুজাই দিম বাপেকে কৈ দিম বাপেকে কৈ পিছদিনাইহে আহিব বাপেৰে আজৈ আজৈ জোঁৱাই চাবলৈ জোঁৱাই চাবলৈ ত্ৰিশূলে পাঠাতত লৈ গেৰুৱা কাপোৰ পিন্ধি লৈ চাই থাকিবি এদিন বাপেকে